লুইতৰ পাৰত আকৌ বিহু আহি পালেহি। এয়া হ'ল যোৰহাটৰ অসম সাহিত্য সভাৰ প্ৰাংগণত বিহু শিল্পী সংস্থাই অনুষ্ঠিত কৰা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি শেষৰটো অনুষ্ঠান, মানে শেষৰটো দিন। আৰু এই দিনটোতে বিভিন্নখিনি কাৰ্যসূচী বিভিন্ন অনুষ্ঠান তেওঁলোকে হাতত লয়। লগতে অসমৰ বিভিন্নজন বিশিষ্ট ব্যক্তিক তেওঁলোকে নিমন্ত্ৰণ জনায়। আৰু এয়া হৈ গ'ল যোৰহাটৰ বিহু শিল্পী সংস্থাই আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি অন্তিমটো দিন। মানপত্ৰত তেখেতসকলৰ নাম লিখা নাই, কিয়নো নামসমূহ ভুল হৈ যাব পাৰে। গতিকে আপোনালোকে সুন্দৰ আখৰেৰে সেই নামসমূহ লিখি ল'ব। গতিকে মই আমাৰ সভাপতি মহোদয়, সাংস্কৃতিক সম্পাদক মহোদয় আছে আৰু প্ৰাঞ্জলিকা হাজৰিকা মুখ্য প্ৰশিক্ষক সকলোকে ভরিতি ঢোলন মাঝিতি এ ভরিতি পেপার মাঝিতি এ ভরিতি গগনার রমিয়া গগনার রমিয়া এ ভরিতি সেতেন গোয়ে গোয়ে এ ভরিতি বহাগে পানেহি এ ভরিতি ফুলিলে ওই ভেবেলি ফুলিলে ওই ভেবেলি লতা ফুলিলে ওই ভেবেলি ফুলিলে ওই ভেবেলি লতা